অধ্যাত্মৰ বিনে কিমতে জাগিব মানৱতাৰ ধ্বজা, মানৱতাৰ ধ্বজা। কৃষ্ণ দামোদৰে নীতি শিক্ষা দিলে, দুৰ্জনে নাজানি হিয়া, দুৰ্জনে নাজানি হিয়া। অৰ্জুনৰ পাশে কৃষ্ণ গীতাৰ আছে, দুষ্কৃতি বিনাশ কৰে, দুষ্কৃতি বিনাশ কৰে। অসমৰ গুৰুৱে গীতা ভাগৱতে অসম একত্ৰ কৰে, অসম একত্ৰ কৰে। নজানি মূৰ্খে অন্ধকাৰ মজে, মানুহে মানুহ মাৰে, মানুহে মানুহ মাৰে। সত্য সনাতন কৰা হৰহবে, জীৱন দুদিনৰ বাবে, জীৱন দুদিনৰ বাবে। সহয়জ্ঞা প্ৰজা সৃষ্ট পুৰবাস প্ৰজাপতি, অননে পৰশ বিশ্বধেম এষ স্তিষ্টকাম ধৃক। গীতাৰ কৰ্মযোগ 10 নম্বৰ শ্লোক। সৃষ্টিৰ আদিতে ভগৱানে মানুহ আৰু দেৱতাসকলক সৃষ্টি কৰাৰ লগতে বিষ্ণুৰ উদ্দেশ্যে কৰা যজ্ঞৰ সৃষ্টি কৰিলে আৰু তেওঁলোকক আশীৰ্বাদ কৰিলে। এই যজ্ঞৰ দ্বাৰা তোমালোক সুখী হোৱা, এই যজ্ঞৰ দ্বাৰা অনুষ্ঠান জীৱনত সুখৰে জীয়াই থাকিবৰ বাবে আৰু মোক্ষ লাভৰ বাবে। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 106 ভাগৱত পুৰাণৰ 5ম স্কন্ধৰ 49 অধ্যায়ৰ শিৰোনাম কিম পুৰুষ কৰ্তৃক ভাৰতবৰ্ষৰ বৰ্ণনা আৰু ভাৰতবৰ্ষৰ শ্ৰেষ্ঠত্ব কথন। ভাষিত কৰাৰ প্ৰাক্ষণত শ্ৰীকৃষ্ণ নাৰায়ণৰ দাসত্ব স্বীকাৰ কৰি গুৰু দেৱ দামোদৰৰ চৰণত আশ্ৰয় বিচাৰি সদায় শ্ৰোতা দৰ্শকক মোৰ শ্ৰদ্ধা নিবেদিছোঁ। শ্ৰী শুকদেৱে ক'লে, হে মহাৰাজ, ভগৱান আদিপুৰুষ সীতাপতি ৰামচন্দ্ৰৰ চৰণ স্পৰ্শ কৰি শ্ৰী হনুমানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰক। কিমপুৰুষ তেওঁ শ্ৰীৰামচন্দ্ৰৰ প্ৰতি ভক্তিযোগ অৱলম্বন কৰি কিম্বা কিমপুৰুষ শ্ৰেষ্ঠ অষ্টিহেনৰ সংগত শ্ৰীৰামচৰিত শ্ৰৱণ আৰু গায়ন কৰিছে। তেওঁলোকে কৈছে, ভগৱানৰ উত্তম শ্লোকেৰে নমস্কাৰ কৰোঁ। তেওঁৰ মাজত শ্ৰেষ্ঠ চিহ্নাদি শিলা আৰু ব্ৰত সদায় বিৰাজমান। তেওঁ সৰ্বদাই সংযত চিত্ত, সকলো লোকৰ বিষয়ে তেওঁৰ জ্ঞাত। নিকচ প্ৰস্তৰৰ সদৃশ সাধুত্ব প্ৰসিদ্ধৰ নিৰ্ধাৰণ স্থান। সেই ব্ৰাহ্মণ্য দেৱ মহাপুৰুষ মহাৰাজ ভগৱান শ্ৰীৰামচন্দ্ৰৰ চৰণত প্ৰণত হয়। বেদান্ত শাস্ত্ৰ সিদ্ধি অদ্বিতীয় তত্ত্ব সেই পৰমা আত্মাস্বৰূপ শ্ৰীৰামচন্দ্ৰৰ শৰণাপন্ন হয়। তেওঁ স্বপ্ৰকাশ বলত জাগ্ৰত, স্বপ্ন আৰু সুষুপ্তিৰ ৰূপত তিনিটা অৱস্থাৰ দূৰ কৰি প্ৰশান্ত আৰু বিশুদ্ধ ৰূপত
বিৰাজিত। তেওঁ নামৰূপ বৰ্জিত হোৱাৰ কাৰণতে নিখিল দৃশ্য পদাৰ্থৰ অতিৰিক্ত জ্ঞানৰূপ নিৰহংকাৰ বস্তু। এই অৱস্থাত শুদ্ধ চিত্তৰ সাধক পুৰুষে তেওঁক ব্ৰহ্মৰূপত অনুভৱ কৰিব পাৰে। তেওঁ স্বৰূপতঃ পৰম ব্ৰহ্ম হৈও ৰাৱণবধৰ কাৰণে মনুষ্য ৰূপত ধৰাতলত অৱতীৰ্ণ হৈছিল। কাৰণ ব্ৰহ্মাৰ বৰপ্ৰাপ্ত ৰাৱণ মনুষ্যৰ ভিন্ন আন সকলোৰে বাবে অবৈধ। ইয়াৰ বাহিৰেও সংসাৰত স্ত্ৰীসংগজনিত কাৰণত দুখপ্ৰাপ্তি অনিবাৰ্য। এই বিষয়ত তেওঁ সংসাৰ আশ্ৰয়ী লোকক শিক্ষা দিব চেষ্টা কৰিছিল। নাইবা জগত আত্মা ঈশ্বৰৰ পক্ষে সীতাৰ বিৰহৰ দুখ প্ৰাপ্তি কেতিয়াও স্বাভাৱিক আচৰণ নহয়। আনক শিক্ষা দিবলৈ তেওঁ এই মায়াৰ আশ্ৰয় লৈছিল। শ্ৰীৰামচন্দ্ৰ মহাপুৰুষসকলৰ আত্মা আৰু পৰম সুহৃদ স্বৰূপ। তেওঁ ত্ৰিভুৱনৰ কোনো বিষয়তে আসক্ত নহয়। এই পৰমাত্মাৰ পক্ষে স্ত্ৰী বিৰহজনিত মোহ আৰু লক্ষণ বৰ্জন কোনো প্ৰকাৰেই সম্ভৱ নহয়। অন্যফালে মহৎ কুলত জন্ম অথবা সৌন্দৰ্য কিম্বা বাক্য অথবা বুদ্ধি জাতি একোৱে সন্তুষ্ট কৰিব নোৱাৰে। একমাত্ৰ ভক্তিতে তেওঁ সুস্থ হয়। আমি বনচৰ বানৰ একমাত্ৰ আক্ৰান্তিক ভক্তিৰে তেওঁক তুষ্ট কৰিছোঁ। তেওঁৰ দৰে আমাৰ সৌন্দৰ্য মহৎ গুণ আদি একোৱেই নাই। সেইকাৰণে সুৰ অসুৰ নৰ বানৰ সকলোৱে সেই মনুষ্যৰূপী শ্ৰীহৰিৰ সেৱা কৰা কৰ্তব্য। তেওঁ অলপতে সন্তুষ্ট হয়। তেওঁৰ উপাসনাৰ ইমানেই মহিমা যে তেওঁৰ অযোধ্যাবাসী সকলক নিজ ধাম বৈকুণ্ঠত আশ্ৰয় দিয়াইছিল। এই ভাৰতবৰ্ষতেই ভগৱান নৰনাৰায়ণ ৰূপত প্ৰলয়কাল পৰ্যন্ত তপস্যাত নিৰত হৈছে। সেই তপস্যাৰ ফলত ধৰ্ম জ্ঞান ঐশ্বৰ্য ইন্দ্ৰিয় সংযম বৃদ্ধি পালে অহংকাৰ লুপ্ত হৈ আত্মজ্ঞানৰ উদয় হয়। তেওঁৰ আচৰণ দুৰ্জ্ঞেয়। তেওঁ কৰোণা পৰৱশ হৈ আত্মতত্ত্ব জিজ্ঞাসু ব্যক্তিসকলক প্ৰতি অনুগ্ৰহ বিতৰণৰ নিমিত্তে তপস্যা কৰিছে। নাইবা তেওঁৰ কোনো প্ৰয়োজন নাই। দেৱৰ্ষি নাৰদে শ্ৰী ভগৱান নৰনাৰায়ণৰ মুখৰ পৰা সাংখ্য আৰু যোগতত্ত্ব অৱগত হৈ সাৱৰ্ণী মনুক তেওঁ উপদেশ দিবলৈ ইচ্ছা কৰে। সেইকাৰণে তেওঁ বৰ্ণাশ্ৰম আচাৰ নিষ্ঠ ভাৰতীয় প্ৰজাসকলৰ সংগত ভগৱানৰ উপাসনা কৰিছে। তেওঁ কৈছে, আমি ঋষি শ্ৰেষ্ঠ ভগৱান নৰনাৰায়ণক প্ৰণাম কৰোঁ, যিয়ে উপশমশীল নিৰহংকাৰ আৰু অকিঞ্চন পৰম গুৰু আৰু আত্মাৰামজনৰ অধিপতি। তেওঁক প্ৰণাম কৰোঁ। তেওঁ আৰু কৈছে, তেওঁ নিখিল বিশ্বৰ কৰ্তা হৈও অভিমানহীন। তেওঁ দেশস্থিত হৈও দেশ ধৰ্মাদি ক্ষুধা পিপাসাত অভিভূত নহয়। দ্ৰষ্টা হৈও তেওঁৰ দৃষ্টি অদৃশ্য বিষয়ত আসক্ত নহয়। তেওঁ সকলোৰে সাক্ষী হৈও সকলোৰে পৰা বিমুক্ত। তেওঁ যোগী পুৰুষ জন্মবধি ভক্তিৰ অনুষ্ঠান কৰে। অনন্তকালত শেষত অসৎ দেহ অভিমান ত্যাগ কৰি তমাতেই মনোসংযোগ কৰে। এই যোগ কৌশলকে ভগৱান হিৰণ্যগৰ্ভ পুৰুষ যোগ বুলি কৈছে। ঐহিক আৰু পাৰলৌকিক বিষয় সুখ ভোগৰ ইচ্ছাত মূৰ্খ ব্যক্তি তুচ্ছ ক্ষুদ্ৰ বিষয়ৰ সংগ্ৰহ আৰু সংৰক্ষণত চিন্তিত হয়। তেনেকৈ বিদ্বান ব্যক্তিও যদি ভয়ত
কাতৰ হয়, তেতিয়াহ'লে তেওঁৰ শাস্ত্ৰপাঠ বৃথাশ্ৰম মাত্ৰ। হে অধ্যক্ষ অৰ্থাৎ হে শ্ৰীকৃষ্ণ, আপোনাৰ প্ৰতি যি স্বাভাৱিক অনুৰাগ আৰু সেই অনুৰাগময় যি যোগবলত আমি এই অসৎ দেহ বিষয়ত আপোনাৰ মায়াময় অহংকাৰ আৰু মমতাময় দুচ্ছেদ্য বন্ধন ছেদন কৰিব পাৰোঁ, আপুনি সেই যোগৰ উপদেশ দিয়ক। হে ৰাজন, মই ভাৰতবৰ্ষত বহু নদী আৰু পৰ্বত আছে। হে ৰাজন, এই ভাৰতবৰ্ষত বহুত নদী আৰু পৰ্বত আছে, যথা মলয়, মংগল, প্ৰস্থ, মৈনাক, ত্ৰিকুট, ঋষভ, সহ্য, দেৱগিৰি, ঋষ্যমুখ, শ্ৰীহেল, বিন্ধ্য, দ্ৰোণ, চিত্ৰকূট, গোবৰ্ধন, ৰৈৱতক প্ৰভৃতি। এই পৰ্বত আদি পাদদেশৰ পৰা উৎপন্ন বহু নদ নদী আছে, যাৰ নাম উচ্চাৰণ কৰিলে লোক পবিত্ৰ হয়। ভাৰতবৰ্ষৰ জনগণ এইবিলাক নদ নদীৰ জলত অৱগাহন আৰু পানাদি ক্ৰিয়া সম্পাদন কৰে। তাৰে ভিতৰত গোদাবৰী, যমুনা, গোমতী, সৰস্বতী, তুংগভদ্ৰা, তাম্ৰপৰ্ণী, চন্দ্ৰবৰ্ষা, কাবেৰী, মন্দাকিনী, বিতস্তা প্ৰভৃতি মহানদী। ব্ৰহ্মপুত্ৰ, সোণ এই দুই মহানদ বৰ্তমান কৰ্ম অনুযায়ী মানুহৰ গতি নিয়ন্ত্ৰিত হয়। এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা ব্যক্তিসকল নিজে অনুষ্ঠিত সাত্ত্বিক, ৰাজস আৰু তামস কৰ্মৰ দ্বাৰা স্বৰ্গীয়, মানৱীয় আৰু নাৰকীয় এই তিনি প্ৰকাৰৰ গতি প্ৰাপ্ত হয়। আকৌ ব্ৰাহ্মণ আদি যি বৰ্ণৰ যি প্ৰকাৰে মুক্তিৰ বিধান আছে, সেই অনুসাৰে তেওঁলোকৰ ইয়াত মুক্তি লাভ সম্ভৱ হয়। যি সমান মহাপুৰুষ শ্ৰীহৰিৰ ভক্তগণৰ প্ৰকৃষ্ট সংগলাভ সম্ভৱ হয়, তেতিয়াই বিভিন্ন সংসাৰ গতিৰ কাৰণস্বৰূপ অবিদ্যা গ্ৰন্থিৰ ছেদন হৈ থাকে আৰু এই অৱস্থাত ৰাগত ৰহিত বাক্যৰ অগোচৰ নিৰাধাৰ আৰু সৰ্বজীৱাত্মা পৰম পুৰুষ ভগৱানে বাসুদেৱৰ প্ৰতি যি স্বাভাৱিক ভক্তি যোগৰ উদয় হয়, সেয়াই মুক্তিৰ স্বৰূপ। গতিকে ভাৰতবৰ্ষত মানৱ জন্ম সকলো পুৰুষাৰ্থৰ সাধন বলত দেৱতাসকলেও গান গায়। এই মানৱসকলৰ অনিৰ্বাচনীয় পুণ্যৰ বলত ভগৱান শ্ৰীহৰি এওঁলোকৰ সাধনা অবিহনেও এওঁলোকৰ প্ৰতি পুষ্ট। এই ব্যক্তিসকল ভাৰতভূমিৰ মধ্যত মানৱকুলত মুকুন্দ সেৱাৰ উপযোগী জন্ম লাভ কৰিছে। এওঁলোকৰ পক্ষে ভগৱান শ্ৰীহৰিৰ অনায়াসে কৃপালাভ সম্ভৱ নহয়। আমি ভাৰতবৰ্ষত জন্ম ল'বলৈ মনতে আকাংক্ষা পোষণ কৰিলেও সেয়া ভাগ্যত নঘটে। আমাৰ দুষ্কৰ যজ্ঞ তপস্যা আদি নিৰৰ্থক, কাৰণ স্বৰ্গত ভগৱানৰ শ্ৰীচৰণৰ স্মৰণ নহয়। যদিও বা কিবা প্ৰকাৰে সেয়া সম্ভৱ হয়, তথাপি আমাৰ ইন্দ্ৰিয়বিলাক প্ৰবল ভোগত আসক্ত থকাত সেয়া লুপ্ত হয়। প্ৰলয় কাল পৰ্যন্ত পৰমায়ুযুক্ত দেৱগণৰ স্বৰ্গস্থান লাভ কৰাতকৈ স্বল্পায়ু মানৱ হৈ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাই শ্ৰেয়। কাৰণ চিৰজীৱী দেৱগণে পুনৰাই সংসাৰত জন্মগ্ৰহণ কৰিব লগা হয়। কিন্তু ভাৰতবাসী মৰণশীল হোৱা স্বত্বেও যশকালৰ মাজতে কৃতকৰ্মৰ পৰিহাৰ কৰে শ্ৰীহৰিৰ অভয় পদ লাভ কৰিব পাৰে। যি ঠাইত শ্ৰীহৰিৰ কথাৰূপ অমৃত নদীৰ প্ৰৱাহ নাই, যি স্থানত সাধু ভাগৱতসকল অৱস্থান নকৰে, আৰু যি ঠাইত নৃত্যাদি মহোৎসৱযুক্ত ভাগৱত
পূজাৰ প্ৰৱৰ্তন নহয়, যি স্থানত ব্ৰহ্মলোক হ'লেও আশ্ৰয়যোগ্য নহয়। যিসকলে এই ভাৰতবৰ্ষত জ্ঞানৰ উপযোগী ক্ৰিয়া আৰু সেই উপকৰণত পৰিপূৰ্ণ জন্ম লাভ কৰিও মুক্তিৰ নিমিত্তে যত্ন নকৰে, তেওঁলোকে পুনৰ বন্ধনপ্ৰাপ্ত হয়। জালবদ্ধ পক্ষীবিলাক ব্যাধিকৃত মুক্তি হৈও আকৌ সেই ঠাইলৈ বিহাৰ কৰিব গ'লে অসাৱধানতা বশতঃ বদ্ধ হয়। তেনেকৈ এই ব্যক্তিসকল ভাৰতভূমিত মোক্ষাৰ্থ জন্মলাভত সক্ষম হৈও নিজ নিজ কৰ্মদোষত আকৌ সংসাৰত আবদ্ধ হয়। ভাৰতবাসীসকলৰ কি যে অসীম সৌভাগ্য! তেওঁলোক বিভিন্ন যজ্ঞত নানাবিধ মন্ত্ৰ বস্তুৰ দ্বাৰা বিভিন্ন দেৱতাৰ উদ্দেশ্যে দান কৰিলেও স্বয়ং ভগৱান শ্ৰীহৰিয়ে সেইবিলাক গ্ৰহণ কৰে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে সকলো বাঞ্ছিত বস্তু লাভ কৰা সম্ভৱ হ'লেও পৰমাৰ্থ লাভ নহয়। সেইকাৰণে বাঞ্ছিত বস্তু লাভ কৰিলে লোকত বাৰম্বাৰ প্ৰাৰ্থনা কৰিয়েই থাকে, কিন্তু পৰমাৰ্থ লাভ কৰিলে জীৱক আকৌ অন্য একোৱেই প্ৰাৰ্থনা কৰিব লগা নহয়। যি ব্যক্তিসকলে ভগৱান শ্ৰীহৰিৰ ওচৰত প্ৰাৰ্থনা নকৰে, তেওঁ স্বয়ং তেওঁলোকৰ সকলো কামনাৰ পৰিপূৰক নিজ চৰণ পদ্ম দান কৰে। স্বৰ্গ সুখভোগৰ পিছত যদি আমাৰ পূৰ্বকৃত উত্তম বেদ শাস্ত্ৰ পাঠ আৰু অন্যান্য সৎকৰ্মৰ পুণ্য কম অংশ অৱশিষ্ট থাকে, তেতিয়াহ'লে ভগৱান শ্ৰীহৰিয়ে একমাত্ৰ আৰাধ্য। এই নিমিত্তে কামনা কৰোঁ যাতে ভাৰতবৰ্ষত আমি জন্মলাভ কৰিব পাৰোঁ, কাৰণ শ্ৰীহৰিয়ে সেৱকসকলক পৰম সুখ দান কৰে। শ্ৰী শুকদেৱে ক'লে, হে মহাৰাজ, জম্বুদ্বীপত 8টা উপদ্বীপ আছে। কোনো পণ্ডিতে কয় সাগৰৰ পুত্ৰসকলৰ যজ্ঞ ঐশ্বৰ অন্বেষণত কালত পৃথিৱীৰ চতুৰ্দিশে মনন কৰিছিলে, তাৰ ফলত উপদ্বীপবিলাকৰ সৃষ্টি হৈছিল। সেই দ্বীপবিলাকৰ নাম স্বৰ্ণপ্ৰস্থ, চন্দ্ৰশুক্ল, আৱৰ্তন, ৰোমনক, মন্দহৰিণ, পাঞ্চজন্য, সিংহল আৰু লংকা। এই ভাৰতোত্তম জম্বুদ্বীপৰ বৰ্ষবিভাগ উপদেশ অনুসাৰে তোমাৰ ওচৰত বৰ্ণনা কৰিলোঁ। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 6 ইমানতে সামৰি সকলো শ্ৰোতাদৰ্শকক প্ৰণতি নিবেদিছোঁ। জয় গুৰু দেৱদামোদৰ অনন্ত কুমাৰ শৰ্মা।